সকলোকে স্বাগতম জনাইছোঁ LPNME ছাৰ ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ যি এক্সাৰচাইজ 1.3 দি আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ফাইণ্ড দ্য কুইটেণ্ট আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে হৰণফল নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা ইয়াত কেইটামান প্ৰশ্ন দি আছে, এই প্ৰশ্নখিনি আমি কি কৰিব লাগিব, হৰণফলখিনি নিৰ্ণয় কৰিব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিম আমি। নাম্বাৰ 1ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা। কিমান আছে 14 হৰণ ব্ৰেকেট -5। চ' এইটো আমি কেনেকৈ কৰিম, এই 14টো লিখি লোৱা আৰু এই হৰণ চিনটো যিহেতু ইয়াত আছে তাৰমানে এই 5টো আমি কি কৰিম তলত লিখিম। এই -5টো কি কৰা তলত লিখি দিয়া। এতিয়া এই 5টো দি কি কৰা 14টো হৰণ কৰাচোন, 5 দি 14টো হৰণ কৰা। এতিয়া চোৱা 5 14ত কেইবাৰ যাব 2 বাৰ, 5 2 গুণ কিমান 10, 4 পৰা 0টো গ'লে কিমান 4, 1 পৰা 1 গ'লে 0 এইটো লিখা দৰকাৰ নাই। এতিয়া চোৱা 5টো যিহেতু 4ত নাযায় তাৰমানে ওপৰত এটা কি আহিব দশমিক। যেতিয়া ওপৰত দশমিক আহিব তেতিয়াহ'লে 4টোৰ লগত কি হ'ব এটা 0 আহি যাব। এতিয়া চোৱা 5 40ত কেইবাৰ যায়, 5ৰ নিউটাৰটো পঢ়া, 5 8 গুণ কিমান 40, 5 8 গুণ কিমান 40, 40ৰ পৰা 40 গ'লে কিমান 0। অৰ্থাৎ চোৱা কিমান বাৰ গৈছে 2.8 বাৰ গৈছে। আৰু যিহেতু ইয়াত মাইনাছ আছে সেইকাৰণে ইয়াত কি কৰিবা মাইনাছ চিনটো দি দিবা। আচলতে এইটো 14ৰ জেগাত আমাৰ 15 হ'ব লাগিছিল, ইয়াত পেইণ্টিংটো অলপ মিষ্টেক হৈছে। যদি আমি 15 দি যদি কৰোঁ এইটো ইয়াত 15 আৰু তলত কিমান থাকিব -5। এতিয়া এই 5টো 15ত কেইবাৰ যায় চোৱাচোন, 5ৰ নিউটাৰটো পঢ়ি দিয়া, 5 গুণ 5, 5 গুণ 5 3 গুণ কিমান 15 আৰু যিহেতু তলত মাইনাছ আছে এই মাইনাছ চিনটো দি দিয়া। অৰ্থাৎ এইদৰে হ'ব লাগিছিল আমাৰ। আৰু ইয়াত কি হৈছে পেইণ্টিংটো মিষ্টেক হৈ গ'ল, হ'ব লাগিছিল ইয়াত 15 কিন্তু দিছে 14 দিলে তোমালোকে কি কৰিবা এই ধৰণে কি কৰিবা প্ৰশ্নৰ উত্তৰটো কৰি দিবা। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো আনচাৰ। এতিয়া 2 নম্বৰটো চোৱা। নাম্বাৰ 2ৰ সলিউশ্যন। প্ৰশ্নটো কিমান আছে চোৱা, 2 নম্বৰ প্ৰশ্নটো কিমান ব্ৰেকেট -60 হৰণ তাৰপিছত কিমান আছে 10। চ' এইটো কেনেকৈ কৰিম, এই -60টো লিখি লোৱা। এনেকৈ 8 দি এই 10টো কি কৰা তলত লিখি দিয়া। এতিয়া চোৱা 10টো 60ত কেইবাৰ যায় চোৱাচোন, 10ৰ নিউটাৰটো পঢ়া, 10 6 গুণ কিমান 60, অৰ্থাৎ 10 60ত কেইবাৰ যাব 6 বাৰ। ইয়াত লিখে 6 আৰু চোৱা যিহেতু ইয়াত কি আছে মাইনাছ চিন আছে সেইকাৰণে 6ৰ আগত কি কৰা মাইনাছ চিনটো দি দিয়া, 6ৰ আগত মাইনাছ চিন দি দিয়া। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো আনচাৰ। এতিয়া চোৱা 3 নম্বৰটো কেনেকৈ কৰিবা। নাম্বাৰ 3ৰ সলিউশ্যন। 3 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে -54 ব্ৰেকেট -54 হৰণ কিমান আছে চোৱা ব্ৰেকেট -6। এতিয়া চোৱা এইটো কেনেকৈ কৰিবা, এই -54ৰ -54টো লিখি লোৱা। এনেকৈ 8 দি এই -6টো কি কৰা তলত লিখি দিয়া। এতিয়া এই মাইনাছৰ লগত এই মাইনাছটোক আমি কি কৰিব পাৰি কাটিব পাৰি, অৰ্থাৎ তলৰ মাইনাছটোৰ লগত এই ওপৰৰ মাইনাছটো আমি কাটিব পাৰি। এতিয়া 6 নিউটাৰটো পঢ়ি দিয়াচোন, 6 56ত কেইবাৰ যাব চোৱাচোন, 6 9 গুণ কিমান 54 হয়নে, অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 9 হ'বগৈ। তাৰপিছত 4 নম্বৰটো চোৱা। নাম্বাৰ 4ৰ সলিউশ্যন। 4 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 0 হৰণ তাৰপিছত কিমান আছে ব্ৰেকেট -15 হয়নে, ব্ৰেকেট -15। চ' এইটো কেনেকৈ কৰিবা, 0টো লিখা ওপৰত আৰু এই -15টো কি কৰা তলত লিখি দিয়া, -15টো তলত লিখা। এতিয়া চোৱা ওপৰত যিহেতু 0 আছে, 0টোক আমি কি কৰিব নোৱাৰি 15টো হৰণ কৰিব নোৱাৰি, তাৰমানে ইয়াৰ এনচাৰটো কিমান হ'ব 0 হ'বগৈ। এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 5 নম্বৰটো চোৱা। নাম্বাৰ 5ৰ সলিউশ্যন। 5 নম্বৰ প্ৰশ্নটো কিমান আছে চোৱা -61 ব্ৰেকেট -61 হৰণ কিমান আছে চোৱা, তাৰপিছত বন্ধনী তাৰপিছত ব্ৰেকেট -60 প্লাছ -1 বন্ধনী। এতিয়া চোৱা এই -61টো লিখি লোৱা, হৰণ চিনটো দিয়ে এই বন্ধনীৰ ভিতৰত থকা আগতে এইখিনি কি কৰিব লাগিব আমি সমাধান কৰিব লাগিব। চোৱা ইয়াত কিমান আছে -60 আৰু এই প্লাছৰ লগত মাইনাছটো যেতিয়া আমি পূৰণ কৰিম তেতিয়া কি হ'ব মাইনাছ কিমান হ'ব 1। এতিয়া চোৱা এই -61টো লিখা, হৰণ চিনটো দিয়া। চ' ইয়াৰ আগতো যিহেতু মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে, যেতিয়া দুটা সংখ্যাৰ আগত মাইনাছ থাকিব তেতিয়া এখন মাইনাছ আমি কি কৰিম কমন লৈ ল'ম। আৰু চোৱা যিহেতু ইয়াৰ আগতো মাইনাছ আছে সেইকাৰণে সংখ্যা দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব। 60 আৰু 1 কিমান হ'ব 61। এতিয়া চোৱা এই -61টো এনেকৈ লিখা আৰু এই মাইনাছ যোনটো 61 আছে পিছপিনে এইটো কি কৰা তলত লিখি দিয়া -61। এতিয়া চোৱা এই 1 লগত কি কৰা 1টো কাটি দিয়া আৰু এই 61ৰ লগত 61টো কাটিলে যিহেতু ইয়াত একোৱে নাথাকিব তাৰমানে ইয়াত কি আছে এটা 1 আছে, অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 5 নম্বৰটো 1। এইটো হ'ল আমাৰ 5 নম্বৰৰ আনচাৰ। ইয়াৰ পিছত 6 নম্বৰটো চোৱা। নাম্বাৰ 6ৰ সলিউশ্যন। 6 নম্বৰটো কি লিখা আছে চোৱা, বন্ধনী -72 হয়নে, বন্ধনী ব্ৰেকেট -72 তাৰপিছত চোৱা কি আছে ইয়াত এইটো হৰণ তাৰপিছত কিমান আছে ব্ৰেকেট -6 তাৰপিছত কিমান আছে বন্ধনীটো বন্ধ কৰি দিছে, তাৰপিছত কি আছে ইয়াত হৰণ কিমান আছে ব্ৰেকেট -3। এতিয়া চোৱা কেনেকৈ কৰিম আমি, প্ৰথমে এই বন্ধনীৰ ভিতৰত থকাটো সমাধান কৰিলোঁ আমি। চোৱা ইয়াত কিমান আছে -72, যিহেতু ইয়াত কি আছে হৰণ চিনটো দি আছে তাৰমানে ইয়াত কি কৰা এইদৰে 8 দি এই -6টো কি কৰা তলত লিখি দিয়া।
আৰু ইয়াত হৰণ চিহ্নটো দিয়ে, ইয়াত -3টো যেনেকৈ আছে তেনেকৈ লিখি দিয়া। প্ৰথমে এইটো সমাধান কৰা, এই মাইনাছৰ লগত এই মাইনাছটো কাটি দিয়া। 6টো 72ত কেইবাৰ যাব চোৱাচোন, 6 11 6 গষ্ঠি 6 12 72, অৰ্থাৎ 6টো 72ত কেইবাৰ যাব 12 বাৰ। ইয়াত এতিয়া হৰণ চিহ্নটো দিয়ে, এই ব্ৰেকেট -3টো লিখি দিয়া। এতিয়া এই 12টো ওপৰত লিখা আৰু এই -3টো কি কৰা তলত লিখা। এতিয়া 3 12ত কেইবাৰ যাব চোৱাচোন, 3 নিউটনৰ পৰা 3 12ত যাব 4 বাৰ, হয়নে? কেইবাৰ যাব 4 বাৰ যাব। আৰু যেহেতু তলত কি আছে মাইনাছ চিনটো আছে, সেইকাৰণে এই 4 কি কৰা মাইনাছ চিনটো লিখি দিয়া। আৰু এইটোৱে হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ। এতিয়া 2 নম্বৰটো চোৱা কি কৈছে, ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ ইয়াৰ খালী ঠাইখিনি আমি পূৰ কৰিব লাগিব। আৰু অসমীয়াত কি কৈছে চোৱা, খালী ঠাই পূৰ কৰা, অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম। নম্বৰ 2ৰ 1ৰ সলিউশ্যন, প্ৰথমে প্ৰশ্নটো লিখি লোৱা, যেনেকৈ আছে তেনেকৈ লিখি লোৱা। ব্ৰেকেট -600 ব্ৰেকেট হৰণ 25 সমান খালী ঠাই, অৰ্থাৎ এই 25টো দি আমি কি কৰিব লাগিব, 600টোক কি কৰিব হৰণ কৰিব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিবা, 25টো দি কি কৰা 600টোক হৰণ কৰা। এতিয়া চোৱা এই 25তকৈ চোৱা 6টো যিহেতু কি সৰু, তাৰ মানে হৰণ কৰিব নোৱাৰি। যিহেতু হৰণ কৰিব নোৱাৰি, এই 6ৰ ওচৰত থকা শূন্যটো একেলগে কৰি লোৱা। এতিয়া চোৱা কিমান হৈছে 60। এতিয়া চোৱা 25তকৈ যিহেতু 60টো ডাঙৰ, সেইকাৰণে চোৱা 60ত কেইবাৰ যাব, 25ৰ নিউটাৰটো পঢ়া, 25 1 25, 25 2 50, 25 3 75, 75 হ'লে যিহেতু 7তকৈ বেছি হৈ যায়, তাৰমানে 3বাৰ নাযায়, কেইবাৰ যাব 2বাৰ, 25 2 কিমান 50। এতিয়া কি কৰে বিয়োগ কৰা, এইটো শূন্যটো তলত নমাই দিয়া, 0 পৰা 0 গ'লে 0, 6 পৰা 5 গ'লে কিমান 1। এতিয়া চোৱা এই 25 1ত নাযায়, এই দুটা লগ লাগিলে কিমান 10 হ'লে যিহেতু 25তকৈ সৰু, তাৰমানে নাযায়। এতিয়া এই তিনিটা সংখ্যা একেলগ কৰা কিমান হৈছে 100। এতিয়া চোৱা 25তকৈ যিহেতু 100টো ডাঙৰ, সেইকাৰণে যাব কিমানবাৰ যাব, 25ৰ নিউটাৰটো পঢ়িলে কেইবাৰ যাব 100ত 4 বাৰ যাব, 25 4 কিমান 100। 100ৰ পৰা 100 গ'লে 0, অৰ্থাৎ চোৱা 25টো কেইবাৰ গৈছে 600ত 24 টাইম, হয়নে? অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 24 হ'বগৈ। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। এতিয়া 2 নম্বৰটো চোৱা, নম্বৰ 2ৰ সলিউশ্যন, প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা, বন্ধনী ব্ৰেকেট -4 ব্ৰেকেট 4 18 বন্ধনী হৰণ তাৰপিছত খালী ঠাই সমান 12। এতিয়া চোৱা কেনেকৈ কৰিবা, প্ৰথমে কি কৰিবা, এই 8ৰ লগত, অৰ্থাৎ যিহেতু বন্ধনী দি আছে, বন্ধনীটো আমি আগত কি কৰিব লাগিব সমাধান কৰিব লাগিব। এই 8ৰ লগত 4টো কি কৰা প্ৰথমে পূৰণ কৰা, 8ৰ লগত প্ৰথমে 4টো পূৰণ কৰা, কিমান হ'ব 4 8 গুণ কিমান 32, 32ৰ 2 হাতত থাকিব 3, 4 1 গুণ 4, 4 3 কিমান 7, অৰ্থাৎ কিমান পালোঁ চোৱা 72। আৰু যিহেতু চোৱা ইয়াত যিহেতু মাইনাছ চিন আছে, সেইকাৰণে এই 72ৰ আগত কি কৰা মাইনাছ চিনটো দিয়া। এতিয়া হৰণৰ হৰণ চিনটো দিয়া, খালী ঠাইটো লিখা, সমান 12টো লিখা। এতিয়া চোৱা আমি কেনেকৈ কৰিম, ইয়াত এটা উদাহৰণৰ এইটো কৰাৰ আগতে ইয়াত এটা উদাহৰণ চাই লোৱা। 3ৰ লগত যদি আমি 4 পূৰণ কৰোঁ, 3 4 গুণ কিমান 12। এতিয়া চোৱা এই 3ৰ লগত যেতিয়া 4 পূৰণ কৰিম তেতিয়া 12 পাম। আকৌ চোৱা যেতিয়া আমি কি কৰিম, এই 12টোক 4ৰে হৰণ কৰিম, তেতিয়া এনচাৰটো কিমান পাম 3 পাম। আকৌ এই 12ক যেতিয়া আমি 3ৰে হৰণ কৰিম, তেতিয়া আমি এনচাৰটো কিমান পাম 4 পাম। অৰ্থাৎ 12টোক যদি 4ৰে হৰণ কৰোঁ 3 পাম, আকৌ 12ক যদি 3ৰে হৰণ কৰোঁ কিমান পাম 4 পাম। এতিয়া চোৱা ইয়াত 72 আছে, হয়নে? এই 72টো কি কৰা, এই 12 দি হৰণ কৰাচোন, তেতিয়াহ'লে আমি এই ইয়াত থকা খালী ঠাইটো পাই যাম। 72ত কেইবাৰ যাব চোৱাচোন, 12 গুণ 12, 12 নিউটাৰটো পঢ়ি দিয়া, 12 গুণ 12, 12 গুণ 24, 12 3 গুণ কিমান 36, 12 4 গুণ 48, 12 5 গুণ কিমান হ'ব 60, 12 6 গুণ কিমান 72, 12 6 গুণ, অৰ্থাৎ এই 12টো 72ত কেইবাৰ যাব 6 বাৰ। ইয়াৰ এনচাৰটো কিমান হ'ব 6। এতিয়া 3 নম্বৰটো চোৱা কেনেকৈ কৰিবা, নম্বৰ 3ৰ সলিউশ্যন, প্ৰথমে প্ৰশ্নটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা, খালী ঠাই তাৰপিছত হৰণ, তাৰপিছত কিমান আছে ব্ৰেকেট 5 -6 ব্ৰেকেট সমান -20। এতিয়া চোৱা এই খালী ঠাইটো লিখা, হৰণটো কৰা। ইয়াত কি কৰা চোৱা, ইয়াত কিমান আছে 5 - 6, যিহেতু 6টো ডাঙৰ, অৰ্থাৎ মাইনাছটো যিহেতু ডাঙৰ, এই 6ৰ পৰা 5টো কি কৰা বিয়োগ কৰা, 6ৰ পৰা 5 গ'লে কিমান 1, আৰু যিহেতু চোৱা মাইনাছটো ডাঙৰ, সেইকাৰণে এই 1ৰ আগত কি কৰা মাইনাছটো লিখা। অৰ্থাৎ কিমান হ'ব -6ৰ পৰা 5 গ'লে কিমান হ'ব -1 থাকিব, সমান -20 -20। এতিয়া চোৱা আমি অলপ আগতে বুজিছিলোঁ যে 3ৰ লগত যদি আমি কি কৰোঁ 4 পূৰণ কৰোঁ, তেতিয়াহ'লে কি পাম 3 4 গুণ কিমান 12, হয়নে? এতিয়া চোৱা এই 12টোক যদি আমি 4ৰে যদি হৰণ কৰোঁ, তেতিয়াহ'লে আগৰ সংখ্যাটো পাই যাম। আকৌ যদি এই 12টোক যদি 3ৰে যদি হৰণ কৰোঁ, তেতিয়াহ'লে কি হ'ব আমাৰ পাছৰ সংখ্যাটো পাই যাম। এতিয়া চোৱা ইয়াৰ সংখ্যাটো পাবলৈ আমি কি কৰিব লাগিব, ইয়াৰ 20টোক এই 1টো দি কি কৰিব লাগিব হৰণ কৰিব লাগিব। 20ক যদি আমি 1ৰে যদি হৰণ কৰোঁ, অৰ্থাৎ 1টো 20ত কেইবাৰ যাব 20 বাৰ যাব, হয়নে? অৰ্থাৎ এই 1টো 20ত কেইবাৰ যাব 20 বাৰ, অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 20 হ'বগৈ। আৰু চোৱা যিহেতু ইয়াত মাইনাছটো আছে, সেইকাৰণে ইয়াৰ আগত আৰু মাইনাছ লিখা দৰকাৰ নাই। অৰ্থাৎ চোৱা আমি এই 20টোক যদি আমি -1ৰে যদি হৰণ কৰোঁ, তেতিয়াহ'লে চোৱা 1টো 20ত কেইবাৰ যাব 20 বাৰ যাব, যিহেতু ইয়াত তলত মাইনাছ আছে, সেইকাৰণে ইয়াৰ আগত কি হ'ব মাইনাছ হ'ব। চ' এনচাৰটো কিমান পাইছোঁ -20, অৰ্থাৎ ইয়াত কিমান হ'বগৈ খালী ঠাইটোত আমি কিমান বহাব লাগিব 22 বহাব লাগিব। এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। তাৰপিছত 4 নম্বৰটো চোৱা, নম্বৰ 4ৰ সলিউশ্যন, 4 নম্বৰ প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা, ব্ৰেকেট -123 ব্ৰেকেট হৰণ তাৰপিছত ব্ৰেকেট -1
সমান সমান কিমান হ'ব চোৱা এতিয়া চোৱা এইটো যদি আমি যদি সমাধান কৰিবলৈ যাওঁ -123 একেৰে যদি কি কৰোঁ আমি হৰণ কৰোঁ তেতিয়াহ'লে চোৱা কিমান হ'বগৈ এই মাইনাছৰ লগত তলৰ মাইনাছটোৰ লগত ওপৰৰ মাইনাছটো আমি কাটিব পাৰি এতিয়া চোৱা এক সংখ্যাটো যদি আমি যদি 123 যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 123 পাম অৰ্থাৎ একটো দি আমি যোনটো সংখ্যাক হৰণ কৰিম আমি সেই সংখ্যাটোকে পাম একটো দি চোৱা আমি কি কৰিছোঁ 123ক যদি হৰণ কৰিছোঁ তেতিয়াহ'লে কিমান পাম 123 পাম অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'বগৈ 123 অৰ্থাৎ ইয়াৰ খালী ঠাইটোত কিমান বহিব 123 বহিবগৈ এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ এতিয়া 3 নম্বৰটো চোৱা কি কৈছে ইফ এ ডিভাইডেড ব্ৰেকেট -7 = 8 দেন ফাইণ্ড দ্য ভেলু অফ ইণ্টিজাৰ এ আৰু অসমীয়াত কি কৈছে চোৱা যদি এ হৰণ ব্ৰেকেট -7 সমান 8 তেন্তে অখণ্ড সংখ্যা এৰ মান নিৰ্ণয় কৰা অৰ্থাৎ চোৱা ইয়াত যে এটো আছে এই এৰ মানটো আমি কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিবা তোমালোকে নাম্বাৰ 3 1ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো কি আছে চোৱা এ হৰণ -7 ব্ৰেকেট -7 হয়নে অৰ্থাৎ এ হৰণ ব্ৰেকেট -7 সমান কিমান আছে 8 আৰু আমি কি কৰিব লাগিব এই এ সমান কিমান সেইটোৰ মানটো আমি কি কৰিব লাগিব উলিয়াব লাগিব এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া চোৱা কেনেকৈ কৰিবা তোমালোকে এই যোনটো এ আছে এটো ওপৰত লিখা আৰু চোৱা যিহেতু হৰণ কৰিব দিছে -7 দি সেইকাৰণে এই -7টো কি কৰা তলত লিখা এতিয়া সমান লিখা 8ৰ 8টো লিখা এতিয়া কি কৰা এই যোনটো এ আছে এটো ইয়াত লিখা সমান লিখা এতিয়া চোৱা এই যোনটো 8 আছে 8ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া আমি কি কৰিম কোনাকুনি পূৰণ কৰিব পাৰিম কোনাকুনিয়াকৈ পূৰণ কৰিব পাৰিম এৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব এ হ'বগৈ আৰু এই 7ৰ লগত 8টো পূৰণ কৰা অৰ্থাৎ -7ৰ লগত কি হ'বগৈ 8টো পূৰণ হৈ আছে অৰ্থাৎ আমি এইটো কোনাকুনিয়াকৈ কি কৰিব পাৰি পূৰণ কৰিব পাৰি অৰ্থাৎ চোৱা এই 8টো যিটো আছে 8টোৰ তলত এটা 1 আছে বুলি ভাবি লোৱা হা এতিয়া কি কৰিবা এৰ লগত যদি 1টো পূৰণ কৰোঁ কিমান হ'ব 1 এ হ'ব হয়নে আৰু 1টো এই এৰ আগত লিখাৰ দৰকাৰ নাই নহ'লে তোমালোকে লিখিব পাৰা আৰু নিলিখিলেও হ'ব অকল এ আছে বুলি ভাবি লোৱা আৰু এই -7ৰ লগত 8টো কি হ'ব কোনাকুনিয়াকৈ পূৰণ হ'ব এতিয়া কি কৰা ইয়াত এটো লিখা সমান লিখা 7ৰ লগত 8টো পূৰণ কৰা 7 8 কিমান হ'ব 56 আৰু এই মাইনাছটো লিখি দিয়া অৰ্থাৎ এৰ মানটো আমি কিমান পাই গ'লোঁ -56 এইটো কিমান পালোঁ এৰ এনচাৰটো কিমান পালোঁ -56 এইটো হ'ল আমাৰ 3ৰ এ নাম্বাৰটো আনচাৰ এতিয়া বি নাম্বাৰটো চোৱা কি কৈছে অৰ্থাৎ 2 নাম্বাৰটো কি কৈছে চোৱা 3ৰ 2 নাম্বাৰটো কৈছে যে ইফ 125 ডিভাইডেড বি ইকুৱেল -5 দেন ফাইণ্ড দ্য ভেলু অফ ইণ্টিজাৰ বি আৰু অসমীয়াত কি হৈছে চোৱা যদি 125 হৰণ বি সমান -5 তেন্তে অখণ্ড সংখ্যা বিৰ মান নিৰ্ণয় কৰা অৰ্থাৎ ইয়াত যে বিটো আছে এই বিৰ মানটো আমি কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব প্ৰথমে কি কৰা এই প্ৰশ্নটো লিখি লোৱা কিমান আছে 125 তাৰপিছত হৰণ বি সমান কিমান আছে চোৱা -5 হয়নে -5 অৰ্থাৎ এই বিৰ মানটো আমি কি কৰিব লাগিব উলিয়াব লাগিব বি সমান কিমান হ'ব এইটো আমি উলিয়াব লাগিব এতিয়া চোৱা আমি কেনেকৈ কৰিম এই প্ৰথমে যোনটো প্ৰশ্ন আছে এইটো লিখি লোৱা 125 তাৰপিছত হৰণ বি তাৰপিছত সমান -5 এতিয়া চোৱা কেনেকৈ কৰিম এই 125টো ওপৰত লিখি লোৱা আৰু যিহেতু বি দি হৰণ কৰিব দিছে সেইকাৰণে বিটো কি কৰা তলত লিখা সমান -5টো লিখি লোৱা এতিয়া কি কৰিম আমি এই -5ৰ তলত এটা 1 আছে বুলি ভাবা এতিয়া আমি কি কৰিম কোনাকুনিয়াকৈ পূৰণ কৰিম এতিয়া চোৱা এই -5ৰ লগত বিটো পূৰণ কৰিলে কিমান হ'ব অৰ্থাৎ -5 পূৰণ বিটো পূৰণ হ'ব সমান ইয়াত কি আছে এটা তলত 1 আছে 1 লগত আমি কি কৰিম এই 125টো পূৰণ কৰিম এতিয়া চোৱা ইয়াত আমি কি পাম 5ৰ লগত যদি বিটো পূৰণ কৰি কিমান পাম 5b পাম আৰু মাইনাছটো লিখা সমান 125ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 125 হ'ব এতিয়া কি কৰা যেহেতু বিৰ মানটো উলিয়াব লাগে সেইকাৰণে এই চাইডত বিটো লিখি থোৱা আৰু এইটো কি কৰা এইদৰে সমান দিয়ে 125টো লিখা চোৱা এই 5টো বিৰ লগত পূৰণ হৈ আছে হয়নে যেহেতু পূৰণ হৈ আছে এই পূৰণ হোৱা সংখ্যাটো সমান সেইটো চাইডে গ'লে কি হৈ যাব এইটো হৰণ হৈ যাব অৰ্থাৎ 5টো কি হ'ব তলত আহিবগৈ এতিয়া চোৱা 5 125ত কেইবাৰ যায় চোৱাচোন 5 দি কি কৰা 125টো হৰণ কৰা 5 চোৱা 1ত নাযায় এতিয়া এই দুটা লগ লগালে 12 হ'ব 5 12ত কেইবাৰ যাব 2 বাৰ 5 2 কিমান 10 এতিয়া বিয়োগ কৰা 5টো তললৈ নমাই দিয়া 2ৰ পৰা 0 গ'লে 2 1ৰ পৰা 1 গ'লে 0 লিখাৰ দৰকাৰ নাই এতিয়া চোৱা ইয়াত 5 ইয়াত আছে কিমান 25 5 25ত কেইবাৰ যাব 5 বাৰ 5 5 গুণ কিমান 25 25ৰ পৰা 25 গ'লে 0 অৰ্থাৎ চোৱা এই 5টো 125ত কেইবাৰ যায় 25 বাৰ হয়নে অৰ্থাৎ আমি লিখিব পাৰি যে বি সমান কিমান 25 আৰু যেহেতু চোৱা ইয়াত কি আছে মাইনাছটো আছিলে ইয়াত মাইনাছটো লিখিবলৈ থাকি গ'ল আমাৰ এই মাইনাছটো কি কৰে এই চাইডে পাৰ কৰি দিয়া অৰ্থাৎ কিমান হ'ব বি সমান কিমান হ'ব -25 এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে ৰাইট 3 পেয়াৰ্ছ অফ ইণ্টিজাৰ্ছ এ বি সাজ ডেট এ ডিভাইডেড বি ইকুৱেল -5 আৰু অসমীয়াত কি কৈছে চোৱা এ হৰণ বি সমান -5 হোৱাকৈ 3 যোৰ অখণ্ড সংখ্যা লিখা অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 4ৰ
সলিউশন প্ৰথমে প্ৰশ্নটো লিখে কিমান আছে এ হৰণ বি সমান সমান -5 অৰ্থাৎ চোৱা এ এনেকুৱা এটা সংখ্যা ল'ব লাগিব যি সংখ্যাটোক আমি বিৰে হৰণ কৰিলে কিমান পাম এনচাৰটো -5 পাব লাগিব আৰু তেনেকুৱা তিনিযোৰ আমি কি লিখিব লাগিব অখণ্ড সংখ্যাৰ লিখিব লাগিব তিনিযোৰ অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ এৰ চোৱা এটো যদি আমি যদি 5 লওঁ এ সমান সমান যদি আমি 5টো লওঁ আৰু বি সমান সমান যদি আমি -1 লওঁ তেতিয়াহ'লে চোৱা এনচাৰটো কিমান পাম একটো পাছত কেইবাৰ যাব 5 বাৰ আৰু যেহেতু চোৱা ইয়াত মাইনাছ আছে সেইকাৰণে কিমান হ'ব 5ৰ আগত মাইনাছ হ'ব অৰ্থাৎ চোৱা আমি এনচাৰটো কিমান পালোঁ -5 অৰ্থাৎ এ সমান সমান যদি 5 হয় আৰু বি সমান সমান যদি কিমান হয় -1 হয় তেতিয়াহ'লে আমি এনচাৰটো কিমান পাম -5 তাৰপিছত চোৱা 2 নম্বৰ জোৰটো হ'ব এ সমান সমান যদি আমি 10 লওঁ আৰু বিটো যদি আমি 2 লওঁ অৰ্থাৎ -2 লওঁ তেতিয়াহ'লে চোৱা কিমান পাম আমি এই 2 10ত কেইবাৰ যাব 2 10ত কেইবাৰ যাব 5 বাৰ আৰু যেহেতু মাইনাছ আছে ইয়াৰ আগত কি কৰে মাইনাছ চিনটো দি দিয়া অৰ্থাৎ চোৱা এনচাৰটো কিমান পালোঁ -5 অৰ্থাৎ এ সমান সমান 10 বুলি লিখিব পাৰি আৰু বি সমান সমান আমি -2 বুলি লিখিব পাৰি এতিয়া চোৱা 3 নম্বৰ জোৰটো কি হ'ব আমাৰ এ সমান সমান আমি 50 ল'ব পাৰি আৰু বি সমান সমান আমি কিমান ল'ব পাৰি আমি 10 বুলি ল'ব পাৰি চোৱা -10 বুলি ল'ব পাৰি চোৱা এটো যদি আমি 50 বুলি ভাবি লওঁ আৰু বিটো যদি -10 বুলি ভাবি লওঁ তেতিয়াহ'লে চোৱা এই 10টো 50ত কেইবাৰ যাব 5 বাৰ যাব আৰু যেহেতু ইয়াত মাইনাছ চিন আছে সেইকাৰণে ইয়াৰ আগত কি হ'ব মাইনাছ চিন হ'বগৈ অৰ্থাৎ তোমালোকে এই তিনিযোৰ অখণ্ড সংখ্যা লিখি দিবা আৰু এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে ইন এ ক্লাছ টেষ্ট অফ এ স্কুল 20 কুৱেশ্যন আৰ গিভেন ফৰ ইজ কাৰেক্ট আনচাৰ 5 মাৰ্কস ইজ এৱাৰ্ড এণ্ড ফৰ ইজ ৰং আনচাৰ -2 ইজ এৱাৰ্ড নাম্বাৰ 1 এ ষ্টুডেণ্ট আনচাৰ অল দ্য কুৱেশ্যনছ বাট হাৰ 10 আনচাৰ আৰ কাৰেক্ট হাউ মাছ মাৰ্কস ডিড শ্বি স্ক'ৰ আৰু অসমীয়াত কি কৈছে চোৱা শ্ৰেণী পৰীক্ষা এটাত 20টা প্ৰশ্ন দিয়া হৈছে চোৱা কেইটা প্ৰশ্ন আছিলে 20টা প্ৰশ্ন প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ চোৱা এটা প্ৰশ্ন যদি শুদ্ধ হয় তেতিয়াহ'লে কিমান নম্বৰ পাব 5 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছে যদি এটা প্ৰশ্ন যদি ভুল কৰে তেতিয়াহ'লে কিমান নম্বৰ পাব -2 এতিয়া 1 নম্বৰ প্ৰশ্নটো কি কৈছে এজনে সকলো প্ৰশ্নৰ উত্তৰ কৰিলে অৰ্থাৎ 20টা প্ৰশ্নৰ উত্তৰ কৰিলে কিন্তু তাৰ 10টাহে শুদ্ধ হৈছিল চোৱা যেহেতু 20টা প্ৰশ্ন আছিলে 10টা শুদ্ধ কৰিছে তাৰমানে বাকী 10টা কি হ'ব ভুল হ'ব চোৱা 10টা যদি শুদ্ধ কৰে তেতিয়াহ'লে চোৱা এটা শুদ্ধৰ কাৰণে কিমান নম্বৰ পায় 5 নম্বৰ 10টা শুদ্ধ কৰিলে কিমান পাব 5 × 50 অৰ্থাৎ কিমান নম্বৰ পাব 50 নম্বৰ তেওঁৰ পোৱা মুঠ নম্বৰ কিমান আৰু চোৱা যেহেতু 10টা শুদ্ধ কৰিছে 10টা ভুল কৰিব 10টা ভুল কৰিলে এটা ভুলৰ কাৰণে কিমান নম্বৰ -2 10টা ভুল কৰিলে কিমান হ'ব 10 × 2 = 20 অৰ্থাৎ 20 মাৰ্ক কি হৈছে তেওঁৰ ভুল হৈছে আৰু টোটেল পাইছিল কিমান 50ৰ পৰা যদি আমি 20টো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে তেওঁ কিমান পাব 30 নম্বৰ হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিম প্ৰথমে আমি ইংলিছত কৰিম নাম্বাৰ 5ৰ 1ৰ সলিউশ্যন প্ৰথমে লিখা যে ইয়াত ফৰ এ কাৰেক্ট CORRECT কাৰেক্ট আনচাৰ ANSWER আনচাৰ এৱাৰ্ড AWARD এৱাৰ্ড কিমান মাৰ্ক পায় চোৱা কাৰেক্ট মানে শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ পায় 5 মাৰ্কছ হয়নে ইয়াত লিখে 5 মাৰ্কছ তাৰপিছত লিখিবা ফৰ চোৱা তেওঁৰ কেইটা শুদ্ধ হৈছিলে 10 হয়নে 10 আনচাৰ অয়াৰ কাৰেক্ট হৈছিলে কেইটা 10টা ফৰ 10 কাৰেক্ট CORRECT কাৰেক্ট আনচাৰ ANSWER আনচাৰ হি আনচাৰ টু গেট চোৱা কিমান নম্বৰ পাব যিহেতু 10টা শুদ্ধ হৈছিলে 10 বুলি লিখা আৰু এটা শুদ্ধৰ কাৰণে কিমান মাৰ্ক পায় 5 মাৰ্ক 5 × 2 কিমান পাব 50 মাৰ্কছ পাব হয়নে 50 MARKS মাৰ্কছ তাৰপিছত লিখা যে বাট ফৰ ইনকাৰেক্ট মানে ভুল CORRECT ইনকাৰেক্ট আনচাৰ টু গেট চোৱা তেওঁ 10টা শুদ্ধ কৰিছে বাকী 10টা কি হৈছে ভুল হৈছে আৰু এটা ভুলৰ কাৰণে কিমান মাৰ্ক পায় -2 মাৰ্ক পায় হয়নে এতিয়া 10 × 2 কিমান হ'ব 20 আৰু যেহেতু ইয়াত চোৱা মাইনাছ আছে সেইকাৰণে ইয়াৰ কি কৰা মাইনাছ চিনটো দি দিয়া অৰ্থাৎ চোৱা তেওঁ শুদ্ধৰ কাৰণে কিমান মাৰ্ক পাইছে 50 মাৰ্ক আৰু ভুলৰ কাৰণে কিমান পাইছে -20 মাৰ্কছ পাইছে হয়নে 20 মাৰ্কছ MARKS মাৰ্কছ এতিয়া ইয়াত লিখা এতিয়া টোটেল মাৰ্ক তেওঁ কিমান পাব দ্য টোটেল টোটেল মাৰ্কছ মাৰ্কছ সি স্ক'ৰ SCORE স্ক'ৰ চোৱা শুদ্ধ মাৰ্কৰ কাৰণে কিমান পাইছে 50 সেইকাৰণে ইয়াত 50 লিখা আৰু চোৱা ভুল কিমান কৰিছিলে -20 সেইকাৰণে এই 50ৰ পৰা কি কৰে -20টো কি কৰে বিয়োগ কৰি দিয়া এতিয়া চোৱা 50ৰ পৰা -20 গ'লে কিমান হ'ব 30 হয়নে অৰ্থাৎ তেওঁ কিমান মাৰ্ক পাইছে টোটেল 30 মাৰ্কছ এইটো হ'ল আমাৰ ইংলিছত এনচাৰটো আৰু যদি অসমীয়াত যদি লিখা তেতিয়াহ'লে লিখিবা যে ইয়াত চোৱা কি লিখা আছে কৈছে যে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ এইটো কথাটো লিখি লোৱা ইয়াত লিখা যে অসমীয়াত হ'লে এইদৰে লিখিবা এটা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায়
কিমান নম্বৰ পায় 5 নম্বৰ হয়নে ইয়াত লিখে 5 নম্বৰ তাৰপিছত কি কৈছে যে কিন্তু তাৰ 10টাহে শুদ্ধ হৈছে কেইটা প্ৰশ্ন শুদ্ধ হৈছে 10টা হয়নে ইয়াত লিখা যে 10টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পাব কিমান নম্বৰ পাব চোৱা যেহেতু 10টা প্ৰশ্ন শুদ্ধ কৰিছে সেইকাৰণে 10 বুলি লিখা আৰু এটা শুদ্ধ উত্তৰৰ কাৰণে কিমান মাৰ্ক পায় 5 নম্বৰ সেইকাৰণে 5 দুগুণ কিমান হ'ব 50 নম্বৰ পাব তাৰপিছত ইয়াত লিখিবা যে কিন্তু ভুল উত্তৰৰ বাবে নম্বৰ পাব কিমান পাব যেহেতু 10টা শুদ্ধ হৈছে বাকী 10টা কি হ'ব ভুল হ'ব আৰু এটা ভুলৰ কাৰণে কিমান মাৰ্ক -2 মাৰ্ক হয়নে এতিয়া 10ৰ লগত 2টো পূৰণ কৰা 10 দুগুণ কিমান 20 আৰু যেহেতু ইয়াত মাইনাছ আছে সেইকাৰণে 20ৰ কি কৰা -2 দি দিয়া এতিয়া ইয়াত লিখা তেওঁ পোৱা মুঠ নম্বৰ চোৱা কিমান পাব যেহেতু চোৱা তেওঁ কিমান মাৰ্ক পাইছিল টোটেল 50 মাৰ্ক এই 50ৰ পৰা চোৱা কিমান তেওঁৰ ভুল হৈ গ'ল -20 এই 50ৰ পৰা -20টো বিয়োগ কৰা এই 50ৰ পৰা 20 গ'লে কিমান হ'ব 30 অৰ্থাৎ চোৱা তেওঁ কিমান মাৰ্ক পাব 30 মাৰ্ক চোৱা প্ৰশ্নটো মই ইংলিছতো কৈ দিছোঁ ইয়াত আৰু কি কৰিছোঁ অসমীয়াতো কৰি দিছোঁ তোমালোকে যদি ইংলিছত যদি এনচাৰটো কৰা তেতিয়াহ'লে অসমীয়াত কৰিবলৈ দৰকাৰ নাই আৰু যদি অসমীয়াত যদি এনচাৰটো লিখা তেতিয়াহ'লে ইংলিছত আৰু লিখাৰ দৰকাৰ নাই আৰু এইটো হ'ল আমাৰ 5ৰ 1ৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে আদাৰ ষ্টুডেণ্ট কুড আনচাৰ অনলি 5 আনচাৰ্ছ কাৰেক্টলি হোৱাট ৱাজ দ্য স্ক'ৰ বাই দ্য ষ্টুডেণ্ট আৰু অসমীয়াত কি কৈছে চোৱা অন্য এজনে 5টা শুদ্ধ কৰিলে তেওঁৰ নম্বৰ কিমান হ'ব চোৱা প্ৰথমে আমি ইংলিছত কৰিম নাম্বাৰ 2ৰ সলিউশ্যন চোৱা আন এজন ল'ৰাই কি কৰিছে 5টা শুদ্ধ কৰিছে চোৱা যেহেতু 20টা প্ৰশ্ন আছিলে 5টা শুদ্ধ কৰিছে তাৰমানে 15টা কি কৰিছে তেওঁ ভুল কৰিছে তাৰমানে প্ৰথমে ইয়াত লিখা for correct 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 answer to get চোৱা তেওঁ কি কৰিছে কেইটা কাৰেক্ট কৰিছে কেইটা শুদ্ধ কৰিছে 5টা হয়নে সেইকাৰণে ইয়াত 5 বুলি লিখা আৰু চোৱা এটা প্ৰশ্ন শুদ্ধ কৰিলে তেওঁ কিমান মাৰ্ক পাব 5 নম্বৰ পাব 5টা শুদ্ধ কৰিছে সেইকাৰণে কিমান পাব 5 গুণ কিমান পাব 25 নম্বৰ পাব তাৰপিছত ইয়াত লিখা আছে for incorrect CORRECT incorrect answer to get চোৱা তেওঁ 5টা শুদ্ধ কৰিছে বাকী 15টা তেওঁ কি কৰিব ভুল কৰিব সেইকাৰণে ইয়াত 15 লিখিম আৰু চোৱা এটা ভুলৰ কাৰণে তেওঁ কিমান মাৰ্ক দিয়া হয় -2 মাৰ্ক দিয়া হয় এই 15 লগত কি কৰা -2টো পূৰণ কৰা এতিয়া 15 লগত 2টো পূৰণ কৰা 15 দুগুণ কিমান 30 আৰু যেহেতু ইয়াৰ আগত মাইনাছ আছে সেইকাৰণে ইয়াত কি কৰা মাইনাছ চিনটো দিয়া এতিয়া ইয়াত লিখা টোটেল মাৰ্ক ডিড she score SCOR স্ক'ৰ চোৱা তেওঁ শুদ্ধ কিমানটা কৰিছিল কিমান মাৰ্ক পাইছিল শুদ্ধ কৰি পেলাই 25 মাৰ্কছ পাইছিল আৰু চোৱা ভুল কৰি কিমান পাইছিলে -30 মাৰ্ক পাইছিল হয়নে -30 এতিয়া কি কৰে এই 25ৰ পৰা কি কৰা অৰ্থাৎ চোৱা যিহেতু -30টো ডাঙৰ সেইকাৰণে 30ৰ পৰা কি কৰা 25টো বিয়োগ কৰা 30ৰ পৰা 25 গ'লে কিমান হ'ব 5 হ'ব আৰু চোৱা মাইনাছটো যিহেতু ডাঙৰ সেইকাৰণে ইয়াৰ আগত কি কৰা -5 কৰা অৰ্থাৎ মাইনাছটো লিখি দিয়া অৰ্থাৎ চোৱা তেওঁ কিমান মাৰ্ক পাব -5 পাব মাৰ্কটো আৰু অসমীয়াত হ'লে লিখিবা যে ইয়াত লিখিবা যে শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ শুদ্ধ উত্তৰৰ বাবে চোৱা তেওঁ কিমান নম্বৰ পাব যেহেতু চোৱা তেওঁৰ খালি কি হৈছে 5টাই শুদ্ধ হৈছে সেইকাৰণে ইয়াত 5 লিখিম আৰু চোৱা এটা শুদ্ধ কৰিলে কিমান নম্বৰ পায় 5 নম্বৰ 5ৰ লগত 5টো পূৰণ কৰা 5 গুণ 25 অৰ্থাৎ শুদ্ধ উত্তৰৰ বাবে তেওঁ কিমান নম্বৰ পাইছে 25 নম্বৰ এতিয়া লিখি আছে ভুল উত্তৰৰ বাবে পোৱা নম্বৰ চোৱা তেওঁ যেহেতু চোৱা আমাৰ মুঠ কুৱেশ্যন কেইটা আছিলে 20টা আছিলে তাৰে যেহেতু 5টা শুদ্ধ কৰিছে তাৰমানে বাকী 15টা কি হ'ব তেওঁৰ ভুল হ'ব সেইকাৰণে আমি ইয়াত কি লিখিম 15 চোৱা আৰু কি কৰে ভুল উত্তৰৰ বাবে তেওঁক কিমান নম্বৰ দিয়া হয় -2 নম্বৰ দিয়া হয় সেইকাৰণে এই 15 লগত কি কৰা -2টো পূৰণ কৰা এতিয়া 15 লগত 2 পূৰণ কৰা 15 দুগুণ কিমান 30 আৰু চোৱা যিহেতু ইয়াত কি আছে মাইনাছ আছে আগত সেইকাৰণে এই 30ৰ আগত কি কৰা -2 দি দিয়া এতিয়া ইয়াত লিখা মুঠ লাভ কৰা নম্বৰ
কিমান পাব চোৱা তেওঁ টোটেল মাৰ্ক কিমান পাইছিল শুদ্ধ কৰি কিমান পাইছিল 25 ইয়াত 25 লিখা এই 25 লগত কি কৰা এই -30টো কি কৰি দিয়া মাইনাছ কৰি দিয়া ডাইৰেক্ট মাইনাছ কৰি দিব পাৰি আমি এই 25 লিখা 25 পৰা কি কৰা এই -30টো কি কৰা মাইনাছ কৰি দিয়া এতিয়া এই 25টো চোৱা যেহেতু 30তকৈ সৰু যেহেতু মাইনাছটো ডাঙৰ আছে হয়নে 30ৰ পৰা 25টো কি কৰা বিয়োগ কৰা 30ৰ পৰা 25 কিমান 5 আৰু যেহেতু মাইনাছটো ডাঙৰ সেইকাৰণে এই 5ৰ কি কৰা মাইনাছ দি দিয়া আৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো এতিয়া 6 নম্বৰটো চোৱা কি কৈছে In an examination for each correct answer 5 marks is awarded and for each wrong answer -2 is awarded. Number 1 Suman answered all the question but her 16 answer were correct and obtained 64 আৰু অসমীয়াত কি হৈছে চোৱা এটা পৰীক্ষাত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছিল নাম্বাৰ 1 সুমনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছিল তাৰে তেওঁৰ 16টা শুদ্ধ হ'ল আৰু 64 নম্বৰ পালে ইয়াত কৈছে দুয়ো কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল এতিয়া চোৱা নাম্বাৰ 1 2 চোৱা নাম্বাৰ 1ৰ প্ৰশ্নটো মই ইয়াত আগতীয়াকৈ কৰি থৈছিলোঁ প্ৰথম চোৱা ইংলিছত কেনেকৈ কৰিবা তোমালোকে নাম্বাৰ 1 ফৰ এ কাৰেক্ট আনচাৰ মাৰ্কছ অবটেন 5 চোৱা প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে কিমান নম্বৰ দিয়া হয় 5 নম্বৰ এই কথাটো ইয়াত লিখা আছে ফৰ 16 কাৰেক্ট আনচাৰ টু গেট 5 পূৰণ 16 সমান কিমান হ'ব 80 চোৱা সুমনে কি কৰিছিলে 16টা প্ৰশ্ন শুদ্ধ কৰিছিলে আৰু এটা শুদ্ধৰ কাৰণে কিমান নম্বৰ দিয়া হয় 5 নম্বৰ 16টাৰ কাৰণে তেওঁ কিমান নম্বৰ পাব 80 নম্বৰ পাব 5ৰ লগত আমি কি কৰিম 16টো পূৰণ কৰিম সমান কিমান নম্বৰ পাব 80 নম্বৰ কিন্তু তেওঁৰ যোনটো মেইন নম্বৰ মূল যোনটো প্ৰাপ্ত নম্বৰ সেইটো কিমান 64 চোৱা তেওঁৰ প্ৰকৃত নম্বৰটো কিমান 64 কিন্তু ইয়াত কিমান দেখাইছে 80 দেখাই আছে চোৱা অৰ্থাৎ মই এটা পৰীক্ষা দিছিলোঁ পৰীক্ষাটোত মই কি বুলি ভাবিছিলোঁ 80 নম্বৰ পাম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া ৰিজাল্ট দিছে ৰিজাল্ট দিয়াৰ পিছত মই কিমান পালোঁ 64 পালোঁ তাৰমানে চোৱা ইয়াত কি হৈছে মোৰ কেইটামান প্ৰশ্ন ভুল হোৱাৰ যোনটো নম্বৰ আছিলে সেইটো মই ইয়াত কি কৰিছিলোঁ যোগ কৰি ৰাখিছিলোঁ হয়নে এতিয়া ভুল নম্বৰৰ পৰা কি কৰা এই প্ৰকৃত যোনটো নম্বৰ পাইছিলোঁ সেইটো কি কৰা বিয়োগ কৰা ভুল নম্বৰৰ পৰা এই প্ৰকৃত নম্বৰটো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে চোৱা ইয়াত ভুল নম্বৰ কিমান বেছি সোমাই আছিলে 16 এতিয়া চোৱা ইয়াত কেনেকৈ বুজিবা ইয়াত চোৱা তেওঁৰ মূল যোনটো নম্বৰ সেইটো 64 কিন্তু ইয়াত চোৱা কিমান লেখা আছে 80 তাৰমানে ইয়াত কি হৈছেগৈ কিছুমান ভুল নম্বৰ ইয়াত কি হৈছে যোগ হৈ আছে এতিয়া কিমান নম্বৰ বেছি যোগ হৈ আছে ইয়াত চোৱা সেইটো আমি কেনেকৈ উলিয়াম এই যোনটো প্ৰকৃত নম্বৰ আছে এই প্ৰকৃত নম্বৰৰ পৰা যদি আমি কি কৰোঁ 80টো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে চোৱা আমাৰ কি হৈ যাব কিমান নম্বৰ বেছিকৈ ইয়াত সোমাই আছে সেইটো ওলাই যাব ইয়াত লিখা আছে ফৰ ইনকাৰেক্ট আনচাৰ হি ৱাজ এ ৱাৰ্ড এই 64ৰ পৰা কি কৰা 80টো বিয়োগ কৰা 64ৰ পৰা 80টো বিয়োগ কৰিলে কিমান হ'ব চোৱা যেহেতু 64ৰ পৰা 80টো বিয়োগ কৰিব নোৱাৰি এতিয়া 80ৰ পৰা 64 বিয়োগ কৰা 80ৰ পৰা 64 বিয়োগ কৰিলে কিমান 16 আৰু চোৱা যেহেতু মাইনাছটো ডাঙৰ সেইকাৰণে ইয়াৰ আগত মাইনাছ দি দিয়া অৰ্থাৎ 16 নাম্বাৰটো কি হৈছেগৈ ইয়াত বেছিকৈ সোমাই আছে নাম্বাৰ অফ কুৱেশ্যন এ ৱাৰ্ড ইনকাৰেক্টলি এতিয়া চোৱা কেইটা প্ৰশ্ন ভুল হ'ব চোৱা ইয়াত কিমান নম্বৰ আছে -16 নম্বৰ বেছিকৈ সোমাই আছে আৰু চোৱা ভুল প্ৰশ্নৰ কাৰণে কিমান নম্বৰ দিয়া হয় -2 দিয়া হয় সেইকাৰণে যেহেতু আমাৰ চোৱা 16 নম্বৰটো ইয়াত ভুলকৈ সোমাই আছে আৰু চোৱা এটাৰ কাৰণে কিমান নম্বৰ দিয়া 2 দিয়া হয় হয়নে -2 দিয়া হয় এতিয়া এই 16টো কি কৰা 2ৰে হৰণ কৰি দিয়া 16টোৰ 16 লিখিলোঁ এই -2টো তলত লিখিলোঁ এতিয়া মাইনাছৰ লগত মাইনাছটো কাটি দিলোঁ 2 16ত কেইবাৰ যাব 8 বাৰ অৰ্থাৎ চোৱা কেইটা প্ৰশ্ন তেওঁৰ ভুল হৈছে 8টা প্ৰশ্ন তেওঁৰ ভুল হৈছে আৰু অসমীয়াত চোৱা কেনেকৈ লিখিবা এটা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় 5 16টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পাব কিমান 5 16 80 কিন্তু তেওঁৰ প্ৰাপ্ত নম্বৰ চোৱা কিমান পাইছিলে 64 তাৰমানে ইয়াত কি হৈছেগৈ ভুল নম্বৰ কেইটামান কি হৈছে ইয়াত সোমাই আছে হয়নে তেওঁ ভুল উত্তৰৰ বাবে পোৱা নম্বৰ এতিয়া 64ৰ পৰা কি কৰা 80টো বিয়োগ কৰা চ' 80ৰ পৰা 64টো বিয়োগ কৰিলে কিমান হ'বগৈ -16 অৰ্থাৎ -16 নম্বৰটো ইয়াত কি হৈছে বেছিকৈ সোমাই আছে সুমনে কৰা ভুল উত্তৰৰ সংখ্যা এতিয়া -16 16 লিখা আৰু ভুল উত্তৰৰ কাৰণে চোৱা কিমান নম্বৰ দিয়া হয় -2 দিয়া হয় এতিয়া এই 16টো লিখিলোঁ এই -2টো তলত লিখা মাইনাছৰ লগত মাইনাছটো কাটিব পাৰি 2 16ত কেইবাৰ যাব 8 বাৰ অৰ্থাৎ চোৱা 8টা প্ৰশ্ন কি হৈছে তেওঁৰ ভুল হৈছেগৈ ইয়াৰ পিছত 2 নম্বৰটো চোৱা জয়া আনচাৰ অল দ্য কুৱেশ্যন বাট শ্বি কুড আনচাৰ অনলি 6 কুৱেশ্যন কাৰেক্টলি এণ্ড অবটেন -6 হাউ মেনি কুৱেশ্যন ৱেৰ আনচাৰ ইনকাৰেক্টলি বাই দেম আৰু অসমীয়াত কি হৈছে চোৱা জয়াই আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিছিল তেওঁ 6টা শুদ্ধ কৰিছিল আৰু -6 নম্বৰ পালে দুয়ো কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল এতিয়া এই 2 নম্বৰটো 1 নম্বৰটোৰ নিচিনা একে চোৱা কেনেকৈ কৰিম চোৱা ইয়াত মই আগতীয়াকৈ কৰি থৈছিলোঁ ইংলিছত চোৱা প্ৰথমে ফৰ এ কাৰেক্ট আনচাৰ মাৰ্কছ এৱাৰ্ড 5 জয়া উইল গেট ফৰ 6 কাৰেক্ট আনচাৰ 5 পূৰণ 6 ইকুৱেল 30 অৰ্থাৎ চোৱা জয়া কি কৰিছিলে জয়া আনচাৰ অল দ্য কুৱেশ্যন জয়া কি কৰিছে 6টা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিছিল হয়নে 6টা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিছিল সেইবাবে চোৱা জয়াই এটা প্ৰশ্নৰ উত্তৰ যদি শুদ্ধ কৰে কিমান নম্বৰ পায় 5 নম্বৰ যদি 6টা প্ৰশ্ন শুদ্ধ কৰে তেতিয়াহ'লে কিমান নম্বৰ পাব 30 নম্বৰ পাব হয়নে বাট হাৰ টোটেল মাৰ্কছ -6 কিন্তু তাই যোনটো প্ৰাপ্ত নম্বৰ পাইছিল সেইটো কিমান পাইছিলে চোৱা কিমান পাইছিল -6 ইয়াত লিখা আছিলে যে বাট হাৰ টোটেল মাৰ্কছ -6
কিন্তু ইয়াত চোৱা আমি দেখা পাইছোঁ যে 30, তাৰমানে এই যে ইয়াত যে 32 আছে এই 30 মাৰ্কছত কি হৈছে অতিৰিক্ত ভুলৰ কাৰণে কিছুমান মাৰ্ক ইয়াত কি হৈ আছে যোগ হৈ আছে। এতিয়া সেইটো আমি কেনেকৈ উলিয়াম? ফৰ ইনকাৰেক্ট আনচাৰ চি ৱাজ এ ৱাৰ্ড, এই -6 অৰ্থাৎ যোনটো প্ৰকৃত নম্বৰ আছে সেই প্ৰকৃত নম্বৰৰ পৰা আমি এই 32 কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। -6ৰ পৰা কি কৰা এই 32 বিয়োগ কৰা। এতিয়া চোৱা যিহেতু ইয়াৰ আগতো মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে, এখন মাইনাছ কমন লৈ লোৱা আৰু যেতিয়া দুটা সংখ্যাৰ আগত মাইনাছ থাকিব তেতিয়া সংখ্যা দুটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব। 30 আৰু 6 যোগ কৰিলে কিমান হ'ব 36, অৰ্থাৎ এই -36 মাৰ্ক কি কৰি দিয়া আছে আমাৰ জয়াক কি কৰি দিয়া আছে অতিৰিক্তভাৱে দিয়া আছে, অৰ্থাৎ বেছিকৈ দি থোৱা আছে -36 মাৰ্ক। নাম্বাৰ অফ কুৱেশ্যন আনচাৰ ইনকাৰেক্টলি। এতিয়া চোৱা -36 মাৰ্কটো যিহেতু বেছিকৈ দি আছে ইয়াত -36টো লিখিলোঁ আৰু চোৱা এটা ভুলৰ কাৰণে কিমান মাৰ্ক দিয়া হয় -2 দিয়া হয়। এতিয়া এই 36টোক যদি আমি কি কৰোঁ -2ৰে যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে চোৱা আমাৰ কেইটা প্ৰশ্ন ভুল হৈছে সেইটো ওলাই যাব। -36ৰ -36টো লিখিলোঁ, এই -2টোত কি কৰিলোঁ তলত লিখিলোঁ, এই মাইনাছৰ লগত তলৰ মাইনাছৰ লগত ওপৰৰ মাইনাছটো কাটি দিয়া 2 36ত কেইবাৰ যাব 18 বাৰ, অৰ্থাৎ চোৱা জয়া কি কৰিছে 18টা প্ৰশ্ন ভুল কৰিছে। এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিবা? এটা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় 5, জয়াই 6টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পাব 5 6 গুণ 30। যিহেতু চোৱা এটা নম্বৰৰ কাৰণে কিমান পায় এটা শুদ্ধ উত্তৰৰ কাৰণে পায় 5 আৰু 6টা যিহেতু শুদ্ধ কৰিছে সেইকাৰণে কিমান নম্বৰ পাব 30 নম্বৰ। তেওঁৰ মুঠ প্ৰাপ্ত নম্বৰ -6, তেওঁৰ যোনটো প্ৰকৃত নম্বৰ সেইটো কিমান -6, কিন্তু ইয়াত দেখাইছে কিমান 30, তাৰমানে ইয়াত কি হৈছেগৈ ভুলৰ কাৰণে দিয়া কিছুমান নম্বৰ ইয়াত যোগ হৈ আছে। এতিয়া ভুল উত্তৰৰ বাবে পোৱা নম্বৰ, এতিয়া ভুল উত্তৰৰ বাবে কিমান নম্বৰ বেছিকৈ পাই আছে এই প্ৰকৃত যোনটো নম্বৰ আছে সেইটোৰ পৰা আমি 30টো বিয়োগ কৰিব লাগিব। -6ৰ পৰা 30টো বিয়োগ কৰিলে কিমান হ'ব চোৱা, যিহেতু ইয়াতো মাইনাছ আছে সেইকাৰণে এখন মাইনাছ কমন লৈ লোৱা আৰু দুটা সংখ্যাৰ আগত যেতিয়া মাইনাছ থাকিব তেতিয়া সংখ্যা দুটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব। 30 আৰু 6 কিমান 36, অৰ্থাৎ এই -36 নম্বৰ কি কৰি দিয়া আছে জয়াক বেছিকৈ দিয়া আছে। ভুল উত্তৰৰ সংখ্যা, এতিয়া কিমানটা প্ৰশ্ন ভুল কৰিছে চোৱা, এই যোনটো মাৰ্ক আছে সেইটো লিখা, এই মাৰ্কটোক আমি কি কৰিম যোনটো ভুলৰ কাৰণে দিয়া হয় নম্বৰ সেই নম্বৰেৰে হৰণ কৰিম। -2 দি কি কৰা -36টো হৰণ কৰা, -36ত 36 লিখিলোঁ আৰু এই -2টো কি লিখিম আমি তলত লিখিম। এতিয়া এই তলৰ মাইনাছৰ লগত ওপৰৰ মাইনাছটো কাটি দিয়া আৰু 2 দি 36টো কাটিলে কেইবাৰ যাব 18 বাৰ, অৰ্থাৎ কি কৰিছিলে জয়া 18টা প্ৰশ্ন ভুল কৰিছিল। এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 7 নম্বৰটো চোৱা কি কৈছে, এই ৰাবাৰ কোম্পানী মেক্স এ প্ৰফিট অফ ₹15 পাৰ বেগ অফ ৰাবাৰ, লছ ইনকাৰ্ড অন এভৰি ৱেষ্ট বেগ অফ ৰাবাৰ ইজ অফ ₹8। নাম্বাৰ 1, দ্য কোম্পানী চল 1500 বেগছ অফ গুড ৰাবাৰ এণ্ড 500 বেগছ অফ ৱেষ্ট ৰাবাৰ, হাউ মাছ প্ৰফিট অৰ লছ ইনকাৰ্ড বাই দ্য কোম্পানী। আৰু অসমীয়াত কি কৈছে চোৱা, কোনো এটা ৰবাৰ কোম্পানীয়ে বিক্ৰী কৰা প্ৰতি বেগ ৰবৰত 15 টকাকৈ লাভ কৰে, প্ৰতি বেগ বেয়া হৈ যোৱা ৰবৰত 8 টকাকৈ লোকচান কৰে। নাম্বাৰ 1, কোম্পানীটোৱে এমাহত 1500 বেগ ভাল ৰবৰ আৰু 500 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে ইয়াত লাভ বা লোকচান কিমান হ'ব? এতিয়া চোৱা মই ইয়াত এনচাৰটো আগতীয়াকৈ কৈ থৈছিলোঁ। চোৱা প্ৰফিট ইকুৱেল ₹15 পাৰ বেগ, অৰ্থাৎ ভাল ৰবৰত প্ৰতি বেগত কিমান টকাকৈ বিক্ৰী কৰে 15 টকাকৈ বিক্ৰী কৰে। আৰু চোৱা এমাহত কিমান ভাল ৰবৰ বিক্ৰী কৰিছিলে, কিমান বেগ ভাল ৰবৰ বিক্ৰী কৰিছিলে 1500, হয়নে? ইয়াত চোৱা কি লিখা আছে, দ্য প্ৰফিট অফ 1500 বেগছ অফ গুড ৰাবাৰ। চোৱা 1500 বেগ যদি আমি কি কৰোঁ 15 টকাকৈ যদি বিক্ৰী কৰোঁ তেতিয়াহ'লে কিমান টকা বিক্ৰী কৰিম ভাল ৰবৰ 22,500 টকা বিক্ৰী কৰিম। তাৰপিছত চোৱা লছ ₹8 পাৰ বেগ, আৰু বেয়া যোনখিনি ৰবৰ আছে সেইখিনি চোৱা কিমান টকাকৈ বিক্ৰী কৰে 8 টকাকৈ বিক্ৰী কৰে। আৰু চোৱা এমাহত বেয়া ৰবৰ কিমান বেগ বিক্ৰী কৰিছিল 500 বেগ বিক্ৰী কৰিছিল, হয়নে? ইয়াত চোৱা লছ ₹8 পাৰ বেগ, লছ অফ 500 বেগছ অফ ৱেষ্ট ৰাবাৰ। চোৱা ভাল ৰবৰ আমি কি কৰিছোঁ 1500 বেগ বিক্ৰী কৰিছিলোঁ 15 টকাকৈ, কিমান টকা হ'ব 22,500 টকা। আৰু বেয়া ৰবৰ কিমানখিনি বিক্ৰী কৰিছিলোঁ চোৱা 500 বেগ বিক্ৰী কৰিছিলোঁ কিমান টকাকৈ 8 টকাকৈ, 500 বেগ 8 টকাকৈ বিক্ৰী কৰিলে কিমান টকা বিক্ৰী কৰিম 4,000 টকা বিক্ৰী কৰিম। এতিয়া চোৱা আমাৰ ইয়াত লাভ কিমান হ'ব, দ্য ৰিকুৱাৰ্ড প্ৰফিট, এই যোনটো ভাল ৰবৰ আছে এই ভাল ৰবৰ কিমান টকা বিক্ৰী কৰিছিলোঁ 22,500, এই 22,500 পৰা যদি আমি কি কৰোঁ এই বেয়া ৰবৰ কিমান টকা বিক্ৰী কৰিছিলোঁ 4,000, 22,500 পৰা যদি আমি 4,000টো বিক্ৰী কৰোঁ কিমান বিক্ৰী নহয় 22,500 পৰা যদি আমি 4,000টো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান থাকিব 18,500, এই 18,500 কি হ'ব আমাৰ লাভ হ'বগৈ। আৰু অসমীয়াত চোৱা কেনেকৈ লিখা আছে, ভাল ৰবৰৰ প্ৰতি বেগৰ পৰা লাভ কিমান টকা হয় 15 টকাকৈ বিক্ৰী কৰোঁ আমি, 1500 বেগ ভাল ৰবৰৰ পৰা হোৱা লাভ চোৱা 1500 আমি কি কৰিব লাগিব 15 টকাকৈ যদি বিক্ৰী কৰোঁ তেতিয়াহ'লে কিমান টকা বিক্ৰী কৰিব পাৰিম 22,500 টকা। বেয়া ৰবৰৰ প্ৰতি বেগৰ দাম কিমান 8 টকা, 500 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে আমি কিমান টকা পাম 4,000 টকা। এতিয়া চোৱা নিৰ্ণয় লাভটো কিমান হ'বগৈ, ভাল ৰবৰ কিমান টকা বিক্ৰী কৰিছিলোঁ 22,500 টকা, এই 22,500 টকাৰ পৰা বেয়া ৰবৰ কিমানখিনি বিক্ৰী কৰিছিলোঁ 4,000, এই 22,500 পৰা 4,000টো কি কৰে বিয়োগ কৰা আৰু কিমান টকা পাম আমি 18,500 টকা, আৰু এই 18,500 টকা কি হ'বগৈ আমাৰ লাভ হ'বগৈ। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ।
ইয়াৰ পিছত 2 নম্বৰটো চোৱা, ইফ দ্য কোম্পানী চল্ড 750 বেগছ অফ ৱেষ্ট ৰাবাৰ দেন হাউ মেনি বেগছ অফ গুড ৰাবাৰ আৰ টু বি চল্ড চ' ডেট কোম্পানী ইনকাৰ্ড নাইদাৰ প্ৰফিট অৰ নৰ লছ। আৰু অসমীয়াত কি কৈছে চোৱা, যদি 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰা হয় তেন্তে কোনো লাভ বা লোকচান নহ'বলৈ মুঠ কিমান বেগ ভাল ৰবৰ বিক্ৰী কৰিব লাগিব। যিহেতু চোৱা আমাক কি কৈছে 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰা হয়নে। এতিয়া চোৱা মই 2 নম্বৰটো ইয়াত আগতীয়াকৈ কৰি থৈছিলোঁ, লছ ₹8 পাৰ বেগ। অৰ্থাৎ চোৱা যোনখিনি বেয়া ৰবৰ আছে সেইখিনি কিমান টকাকৈ বিক্ৰী কৰে, প্ৰতি বেগ 8 টকাকৈ বিক্ৰী কৰে। লছ ফৰ চেলিং 750 বেগ। চোৱা কিমানখিনি বেগ বিক্ৰী কৰিব, 750 লছ অফ চেলিং 7,000 নহয় 750 বেগ, 750টা বেগ যদি 8 টকাকৈ বিক্ৰী কৰে তেতিয়াহ'লে চোৱা কিমান টকা বিক্ৰী কৰিব, 6,000 টকা বিক্ৰী কৰিব। নাম্বাৰ অফ বেগছ অফ গুড ৰাবাৰ, এতিয়া এই 6,000 টকা আমাৰ কি হৈছেগৈ, বেয়া ৰবাৰ বিক্ৰী কৰি পেলাই ওলাইছে হয়নে, 6,000 টকা। এতিয়া চোৱা এই 6,000 টকা আমাৰ লাভ বা লোকচান নহ'বলৈ আমি কিমানটা ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব। এই 6,000টোক আমি কি কৰিম, যিহেতু চোৱা ভাল ৰবৰ আমি কিমান টকাত বিক্ৰী কৰোঁ, 15 টকাত বিক্ৰী কৰোঁ। এই 6,000টোক আমি কি কৰিব লাগিব, 15ৰে হৰণ কৰিব লাগিব। 6,000টোক যদি 15ৰে হৰণ কৰি কিমান হ'বগৈ, 400। অৰ্থাৎ এই 400টা বেগ কি কৰিব লাগিব, আমি ভাল ৰবৰ বিক্ৰী কৰিলে কিমান টকা পাম, 6,000 টকা পাম। এইটো হ'ল আমাৰ 2 নম্বৰটো আনচাৰ। আৰু অসমীয়াত চোৱা কি কৈছে, বেয়া ৰবৰ প্ৰতি বেগৰ পৰা লোকচান কিমান টকা হয়, 8 টকা। 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰাত লোকচান কিমান টকা হ'ব, 6,000 টকা লোকচান হ'ব আমাৰ। ভাল ৰবৰৰ বেগৰ সংখ্যা কিমানটা লাগিব আমাৰ, চোৱা 6,000টোক যদি আমি কি কৰোঁ, এই 15 দি যদি হৰণ কৰোঁ তেতিয়াহ'লে চোৱা কিমানটা পাম, 400। অৰ্থাৎ 400 যদি আমি ভাল বেগ যদি কি কৰোঁ 15 টকাকৈ যদি কি কৰোঁ বিক্ৰী কৰোঁ তেতিয়াহ'লে চোৱা আমি কিমান টকা পাম, 6,000 টকা। অৰ্থাৎ তেতিয়া আমাৰ কি হ'ব, লাভো নহ'ব লোকচানো নহ'ব। এইটো হ'ল আমাৰ 2 নম্বৰটো এনচাৰ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ধন্যবাদ।